তো আজি আমার ফার্স্টর কোশ্চেনটা হয়েছে রুট ওভার 225/729 মাইনাস রুট ওভার 25/144 মাইনাস রুট ওভার 16/81। তো এতিয়া আমি কি কৰিব লাগিব, এইটো স্কোয়ার রুট উঠাই দিলে লাগিব, এইটো 15 স্কোয়ার হয়, এইটো কি হ'ব 27 হোল স্কোয়ার মাইনাস কি হ'ব এইটো 5/12 হোল স্কোয়ার মাইনাস কি হ'ব 4/9 হোল স্কোয়ার। তো নেক্সট কি হ'ব, স্কোয়ার রুট কি হয় কেনসেল, এইটো স্কোয়ার রুট কেনসেল, কি হ'ব স্কোয়ার রুট কেনসেল। তো কি কৰিব লাগিব আমাৰ, এইটো স্কোয়ার রুট যাব, এতিয়া 15 বাই কি থাকিব 27 মাইনাস 5/12 মাইনাস 4/9। এতিয়া আমি কি কৰিব লাগিব, 27 12 আৰু 9ৰ এলচিএম ওলাব লাগিব। 27 12 আৰু 9ৰ এলচিএম কি হ'ব 3 3 9 যা 27 3 4 যা 12 3 3 যা 9, আকৌ 3 গ'লে 3 3 যা 9, এইটো 4 থাকিব 3 1 যা 3 3 4 যা 12 12 3 যা 36 3 যা 108, এলচিএম কিমান হ'ব 108। তো 108 হ'লে কি হ'ব আমাৰ 27 কিমান যা 10 হয় 27 4 যা 4 15 যা কি হ'ব ইয়াত 60 মাইনাস 12 কিমান যা 12 9 যা 108 হয়, আৰু 9 5 যা কিমান হ'ব 45 মাইনাস 9 12 যা 12 4 যা 48। তো কিমান হ'ব আমাৰ এতিয়া 60 মাইনাস 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 প্লাস হৈ যাব, এইটো কিমান হ'ব 93, তলত থাকিব 108। তো এতিয়া আমি যদি কৰিব গ'লে কি হ'ব, ওপৰত থাকিব -33, তলত থাকিব 108। এতিয়া আমি কাটিব গ'লে কি হ'ব 3 11 যা আকৌ কি হ'ব 3 36 যা কি হয় 108, তো মানে কি হ'ব এনসার -11/36। তো আমার এনসার হ'ব ডি। তো নেক্সট কুৱেশ্যন আছে আমাৰ 1 2 1 2 4 1 5 12 7 8 5 1 16 17 আৰু 12ৰ মধ্যমা ওলাব লাগে, মধ্যমা। তো মধ্যমা উলিয়াব লাগে আমি সৰুৰ পৰা ডাঙৰ সজাই ল'ব লাগে। ফাৰ্ষ্টত কি কৰিব লাগিব, আমাৰ ফাৰ্ষ্টত সৰুৰ পৰা ডাঙৰ। তো আমাৰ সৰু ইয়াত আটাইতকৈ সৰু সংখ্যা কি কি আছে, আমাৰ যেনেকৈ 1 আছে 2 আছে, এনেকৈ সজাই ল'ব লাগিব। যে 1 আছে 1, ইয়াত এটা 1 আছে আৰু ইয়াত এটা 1 আছে, তাৰপিছত 2, ইয়াত এটা 2 আছে, ইয়াত এটা 2 আছে আৰু কি হ'ব এটাই 2 আছে, তাৰপিছত কি হ'ব 4, ইয়াত এটা আছে 4 আমাৰ কি আছে এটাই আছে 4, তাৰপিছত 5, ইয়াত এটা 5 আছে আৰু ইয়াত এটা 5 আছে, তাৰমানে কি হ'ব দুটা 5 আছে। তাৰপিছত আছে কি আৰু আমাৰ 7, এইটো 7, তাৰপিছত 8 কেইটা আছে আমি চাব লাগিব, 8 8 8 এটাই আছে আমাৰ 8, কি হ'ব ইয়াত 8 লিখিব লাগিব। তাৰপিছত কি আছে আৰু নেক্সট আমাৰ 8ৰ পাছত নেক্সট নাম্বাৰ আছে 12, ইয়াত এটা আছে আৰু ইয়াত এটা আছে, মানে দুটা 12 লিখিব লাগিব 12। নেক্সট আমাৰ কি আছে, নেক্সট আছে 16, ইয়াত এটা 16 আছে, 16টো লিখিব লাগিব, আৰু কি আছে 17। তো আমাৰ ইয়াত টোটেল কিমান আছে চাব লাগিব, নাম্বাৰ 1 2 3 4 5 6 7 8 9 10 11 12 13, তাৰমানে ইয়াত n কিমান আছে 13। তো n কি আছে 13, মানে কি অযুগ্ম, মানে অড আছে এইটো। তো মধ্যমা কি হ'ব, মধ্যমা সমান কি হ'ব n+1/2, n+1/2 টাৰ্ম, n+1/2 তম পদ। তো n কিমান আছে 13, 13 + 1/2 হ'ল তম পদ। তো কিমান হ'ব 13 + 1 কিমান হ'ব 14, 14/2, তাৰমানে কাটা গ'লে 7তম পদ। 7তম পদ আমি এতিয়া চাব লাগিব, 7তম পদ কিমান আছে 1 2 3 4 5 6 7, তাৰমানে এই 5টো আমাৰ 7 নম্বৰত আছে, তাৰমানে কি হ'ব মধ্যমা কিমান হ'ব 5, এনসাৰ হ'ব 5, এইটো আমাৰ কি হ'ব মধ্যমা। তো নেক্সট আমাৰ কুৱেশ্যন আছে সমবাহু ত্ৰিভুজ এটাৰ পৰিসীমা, তাৰমানে সমবাহু ত্ৰিভুজৰ পৰিসীমা কিমান হ'ব 3 × বাহু ইকুৱেল টু কিমান আছে 6, তাৰমানে বাহু কিমান হ'ব, বাহু ইকুৱেল টু কি হ'ব 6/3 কি হ'ব 2, তো বাহুটো কিমান হ'ব, বাহু ইকুৱেল টু 2 চেণ্টিমিটাৰ। এতিয়া আমি কি ওলাব লাগে কালি, গতিকে কালি কি হ'ব, কালি ইকুৱেল টু সমবাহু ত্ৰিভুজৰ কালি কি হয় √3/4 × বাহু স্কোয়াৰ, 3/4 × বাহু স্কোয়াৰ, তাৰমানে এইটো আমাৰ কি হ'ব √3/4 × বাহু কিমান আছে আমাৰ 2, তাৰমানে 2 স্কোয়াৰ, তো কিমান হ'ব √3/4 × 2 স্কোয়াৰ কিমান হয় 4 4 4 কেনসেল, কি হ'ব √3 চেণ্টিমিটাৰ স্কোয়াৰ, তাৰমানে √3 চেণ্টিমিটাৰ স্কোয়াৰ মানে ডি নাম্বাৰটো।
নেক্সট আমাৰ কুৱেশ্যন হৈছে এইটো ৰুট অভাৰ 0.04 প্লাছ ৰুট অভাৰ 1.44 প্লাছ 1.69 প্লাছ 0.0009 তাৰমানে 0.04 কাৰ স্কোৱাৰ হয় 0.2 হোল স্কোৱাৰ প্লাছ 1.44 মানে কি হয় ৰুট অভাৰ 1.2 হোল স্কোৱাৰ ব্ৰেকেট দৰকাৰ নাই প্লাছ 1.69 মানে কি হয় ৰুট অভাৰ 1.3 হোল স্কোৱাৰ 13 স্কোৱাৰ হয় আৰু এইটো কি হ'ব 0.009 মানে 0.03 হোল স্কোৱাৰ এতিয়া কি হ'ব আমাৰ স্কোৱাৰ ৰুটবিলাক কি কৰিম কেঞ্চেল স্কোৱাৰ ৰুট কেঞ্চেল স্কোৱাৰ ৰুট কেঞ্চেল স্কোৱাৰ ৰুট কেঞ্চেল তে কি থাকিব ইয়াত 0.2 প্লাছ 1.2 প্লাছ 1.3 প্লাছ 0.03 এতিয়া আমি প্লাছ কৰিব গ'লে কি হ'ব তো চাব লাগিব 0.03 তাৰপিছত কি হয় 0.2 তাৰপিছত কি আছে 1.3 আৰু কি আছে 1.2 তাৰমানে এই 3টো ইয়াত থাকিব 3 + 2 5 5 + 2 7 আৰু ইয়াত কি হ'ব 1 + 1 2 2.73 তাৰমানে আমাৰ এনচাৰ কোনটো হ'ব চি এইটোৰ এনচাৰ হ'ব 2.73 তো নেক্সট আমাৰ কুৱেশ্যন আছে cos থিটা ইকুৱেল টু কি আছে a/b তেন্তে sec থিটাৰ মান আমি কি জানো cos থিটা কি হয় cos থিটা ইকুৱেল টু কি হয় 1/sec থিটা আমাৰ cos থিটা ইকুৱেল টু 1/sec থিটা হয় তেতে sec থিটা কি হ'ব sec থিটা মানে cos থিটাৰ উল্টাটো হ'ব 1/cos থিটা তাৰমানে কি হ'ব নেক্সট 1/cos থিটাৰ ভেলু আমি কিমান পাইছোঁ a/b এতিয়া কি হ'ব b টো ওপৰত যাব এটো তলত থাকিব মানে কি হ'ব আনসাৰ b/a